দেৱী আইতাৰ পৰা আহি কিনে মামাহঁতৰ ঘৰত আহিলোঁ। আমাৰ মামাহঁতৰ ঘৰত আহিলোঁ। মামাহঁতে কি খাব দিছে আমাক? মামাহঁতে খাব দিছে এই লুচি, এই পনীৰ, এই আলু ভাজা আৰু এই পায়স খাব দিছে। এই পানী এইটো কোনে আছে ইয়াতে কৈ দিয়া। ককা আমাৰ মামাহঁতৰ ককা হয়। এইটো মামাহঁতৰ ককা। মামা এইটো কোনি হয়? এইটো কোনি হয়? আৰু এইটো আমাৰ মামা হয়। মামা এটাক মাতা। মামা এতিয়া আহিলে মামা এতিয়া দেখে দিয়া নহয়। তাৰপিছত আমি ইয়াতে এইবিলাক খাই কি কৰিম? এইবিলাক বস্তু ইমান দিছে ন, এইবিলাক বস্তু খাই আমি ঘৰত যাম ন। ঘৰত এতিয়াতো সন্ধিয়া হ'লে আমাৰ, গতিকে এতিয়া আমি ইয়াত খাই আৰু ঘৰত ভাত নাখালেও হ'ব আজি, হয়নে? কাৰণ আমি যিহেতু আজি গণেশ পূজা খাই আহিলোঁ, তাত ভাত খুৱাওঁতে আমাৰ দেৰি হৈছে, গতিকে আমি ৰাতিৰ ভাত নাখালেও হ'ব। এইবিলাক লুচি, ঘুগনি, আলু ভাজি, পায়স এইবিলাক খোৱাৰ পিছত আৰু ভাত খাব নালাগে। এতিয়াতো সময় পাৰি হ'ল। মামা আইতা হয়নে? আৰু তোমাৰ আইতাটো এইটো আমাৰ বাবুৰ আইতা হয়নে? আমাৰ বাবুৰ আইতাক দেখুৱাই দিলা। ঠিক আছে, আৰু চবখিনি হৈ গ'ল। এতিয়া আমি ইয়াৰ পিছত ঘৰত যাম ন।